বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু বিহালীত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য এতিয়াও অব্যাহত আছে বৰাজুলি নেপালী গাঁৱৰ চাহ বাগিচাত এটা মৃতদেহ উদ্ধাৰ হৈছিল 30 বছৰীয়া এগৰাকী যুৱক আৰু নবীন ঘিমিৰ উৰুকাৰ নিশা একেলগে তেওঁলোকে ভোজভাত খাইছিল তেওঁলোকে ছ'চিয়েল মিডিয়া যোগে বন্ধুবৰ্গৰ সৈতে তেওঁলোকে ভোজভাত খোৱাৰ খবৰ ভিডিঅ' কৰিছিল লাইভো আহিছিল নবীন ঘিমি তাৰ পিছতে হঠাৎ আজি পুৱাৰ ভাগত এটা মৃতদেহ উদ্ধাৰ হয় আৰু তেওঁৰ বয়স হৈছে 30 বছৰ যুৱকজনক হত্যা কৰাৰ দাবী কৰিছে স্থানীয় ৰাইজে নিহত যুৱকজনৰ দেহত আনকি আঘাতৰ চিন স্পষ্ট হৈ আছে বিজেপিৰ ছ'চিয়েল মিডিয়া বিভাগৰ কো-কনভেনাৰ আছিল নবীন ঘিমিৰ ইপিনে ঘটনাৰে জড়িত সন্দেহত 5 জন লোকক ইতিমধ্যে আৰক্ষী আটক কৰিছে সোধাপোছা অব্যাহত ৰাখিছে বৰ দুজনৰ ঘটনা ভাৰতীয় জনতা পাৰ্টিৰ এজন আমাৰ নিষ্ঠাবান কাৰ্যকৰ্তা আমাৰ ছ'চিয়েল মিডিয়াৰ ডিষ্ট্ৰিক্টৰ কো-কনভেনাৰ আছিলে তেখেতে আৰু আজি বহুত দিন ধৰি তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত এজন সাধাৰণ ঘৰৰ পৰিয়াল আৰু এজন সাধাৰণ লোক এটা মানে কোনো ধৰণৰ তেনেধৰণৰ মানে কাৰো লগত আমি আজিলৈকে দেখা নাই কাৰণ এইটো মানে এটা ডাঙৰকৈ উচ্চস্তৰৰ কথা কোৱা আমি দেখা নাই তেনে ব্যক্তি এজন আছিলে গতিকে যোৱা নিশা ৰাতি আমি গম পোৱা মতে ৰাতি 11টামান বজালৈকে আমি এইটো লাইভ চাইছোঁ ফেচবুকত লাইভটো চাইছিলোঁগৈ গতিকে ৰাতিপুৱা ভাগতে টেলিফোন যোগেদি গম পালোঁ আমাৰ কাৰ্যকৰ্তাৰ পৰা এটা ঘটনা হৈছে আহিল খবৰ ল'বলৈ গতিকে ইয়াতে যিহেতু এজন সাধাৰণ কাৰ্যকৰ্তা এটাক নৃশংসভাৱে যেনে হত্যা কৰিছে তেতিয়া উচিত তদন্ত হ'ব লাগে আৰু দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থাৰ কাৰণে আমি প্ৰশাসনৰ ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ আৰু লগতে ইতিমধ্যে আমি গম পাইছোঁ কেইবাজনকে সন্দেহ আটক কৰিছে আৰু দুয়োজনো তেনেকৈ আছে বুলি জানিব পাৰিম ইতিমধ্যে প্ৰশাসনে যথেষ্টখিনি তৎপৰতাৰ ব্যৱস্থা লৈছেগৈ ৰাতি 10টা চাৰে 10টামানত ফেচবুক লাইভ আহিছিল তাৰপিছত ময়ো মানে আলোচনা কৰিছোঁ তাতে চাই আছোঁ অকলশৰীয়াকৈ পঢ়া দিছোঁ তো ৰাতিপুৱা গৰু চৰু বান্ধি পেলাই পঢ়িছোঁহে ঘৰত ফোন এটা আহিছে যে এনেকৈ নবীন ডেলিভাৰী কৰি আছে কৰি আছে তাৰপিছত মই গাঁৱৰ দুজনক খবৰ দিলোঁ নিজকো দৌৰি গ'লোঁ গৈ চাইছোঁ হয় তেওঁ কোনোবাই হত্যা কৰি পেলোৱা আমি সন্দেহ কৰিছোঁ যিহেতুকে ভৰিত আঘাতৰ চিন আমি দেখিছোঁ কটাত দাগ আছে সেইটো পৰিকল্পিত হত্যাকাণ্ড যেন লাগিছে কিন্তু ক'ৰবাত হত্যা কৰি আমি তাত পেলাই দিয়া আমি সন্দেহ কৰিছোঁ জিলা বিজেপিৰ সভাপতি অসীম দাস ডাঙৰীয়া আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈ আছে তেওঁ আমাক ঘটনাৰ সবিশেষ জনাব আমি আপোনাৰ পৰা জানিব বিচাৰিম ঘটনাৰ সবিশেষ মানে ইমানখিনি কথা আমি জানিছোঁ যে এটা মৃতদেহ উদ্ধাৰ হৈছে কোনোবাই দাবী কৰিছে বা ৰাইজে সন্দেহ কৰিছে যে হত্যা কৰা হৈছে কিন্তু প্ৰকৃততে কি হ'ব পাৰে সব এইটো প্ৰথমতে নমস্কাৰ জনাইছোঁ আপোনালোকক এইটো এতিয়াও আমি কমপ্লিটলি সবিশেষত জানিবলৈ পৰা নাই যিহেতু ৰাতিপুৱা প্ৰায় 9টামান বজাত মই আমাৰ কিছু কাৰ্যকৰ্তাৰ মুখেদি মই কথাটো গম পালোঁ আৰু আমি লগে লগে আমি ঘটনাস্থলীলৈ গ'লোঁ কিন্তু মই যেতিয়া গৈ পেলাই পালোঁ তেতিয়া ইতিমধ্যে মৃতদেহটো আমাৰ বিহালী থানালৈ লৈ অনা হৈছিলে তাতে গৈ পেলাই আমি মৃতদেহটো চালোঁ প্ৰত্যক্ষ কৰিলোঁ আৰু দেখিলোঁ হয় তেখেতৰ মুখমণ্ডলটো অলপ নীলা পৰি আছে আৰু ভৰিটো আপোনাৰ আঘাতৰ চিন আছে আৰু আমি আমাৰ যিসকল আৰক্ষী বিষয়া আছিলে উচ্চপদস্থ আৰক্ষী বিষয়াও আহিছে তেওঁলোকক আমি সুধিলোঁ তেখেতে কৈছে আমি লগে লগে আমি এই বিষয়ে তদন্ত কৰি আছোঁ আৰু ইতিমধ্যে তেওঁলোকে 5জনমান ল'ৰা উঠাইও আনিছে সন্দেহজনক ল'ৰা যাৰ লগত তেওঁ যোৱা ৰাতি আছিলে আৰু তেখেতসকলৰ এটা যোৱাকালি তেওঁ এটা ভিডিঅ' লাইভো কৰি আছিলে আৰু ভিডিঅ' লাইভটো তেখেতৰ ফেচবুক পোষ্টত দেখিব ফেচবুক লাইভ কৰি থাকোঁতে তাত আপোনাৰ কোনোবা জনে তেওঁক কৈছে তোক মই চাই ল'ম তেতিয়া এজনে সকীয়াই দিছে এইবিলাক এতিয়া কি কথা কৈ আছে ই ফেচবুক লাইভ কৰি আছে দেখা নাই নেকি তেনেকুৱা কথাও মানে শুনিবলৈ পোৱা গৈছে গতিকে তদন্ত চলি আছে আৰু মৃতদেহটো ইতিমধ্যে আপোনাৰ ফৰেনচিক লেবৰেটৰীলৈ পঠিয়াই দিয়া হৈছে তাত গৈ পেলাই তেওঁলোকে যিখিনি যাৱতীয় ব্যৱস্থা কৰিব সেইখিনি কৰিব তাৰ পিছতহে আমি সবিশেষ জানিব পাৰিম হয় অসীম দাস ধন্যবাদ জনাইছোঁ আপুনি গোটেই কথাখিনি আমাক ক'লে আমি যিমানখিনি বুজি পালোঁ যে সন্দেহৰ আৱৰ্ততে আছে সমগ্ৰ ঘটনাটো হয়তো হত্যাকাণ্ড হ'বও পাৰে আৰু যিটো ভিডিঅ'ৰ কথা কোৱা হৈছে যিটো ফেচবুক লাইভ তেওঁ দিছিল তাত এজন লোকে তেনেধৰণে কিছু দাবী দিয়া দেখিবলৈ পোৱা গৈছিলে গতিকে তাক লৈও সেই লোকজনো সন্দেহৰ আৱৰ্তত আছে 5জনক ইতিমধ্যে আৰক্ষীয়ে জেৰা চলাই আছে বৰ দুজনৰ ঘটনা ভাৰতীয় জনতা পাৰ্টিৰ এজন আমাৰ নিষ্ঠাবান কাৰ্যকৰ্তা
আমাৰ ছ'চিয়েল মিডিয়াৰ ডিষ্ট্ৰিক্টৰ কো কনভেনৰ আছিলে তেখেতে আৰু আজি বহুত দিন ধৰি তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত এজন সাধাৰণ ঘৰৰ পৰিয়াল আৰু এজন সাধাৰণ লোক এটা মানে কোনো ধৰণৰ তেনেধৰণৰ মানে কাৰো লগত আমি আজিলৈকে দেখা নাই কাৰো এইটো মানে এটা ডাঙৰকৈ উচ্চস্তৰৰ কথা কোৱা আমি দেখা নাই তেনে ব্যক্তি এজন আছিলে গতিকে যোৱা নিশা ৰাতি আমি গম পাওঁ মতে ৰাতি 11টামান বজালৈকে আমি এইটো লাইভ চাইছোঁ ফেচবুকত লাইভটো চাইছিলোঁগৈ গতিকে ৰাতিপুৱা ভাগতে টেলিফোন যোগেদি গম পালোঁ আমাৰ কাৰ্যকৰ্তাৰ পৰা এটা ঘটনা হৈছে আহিলোঁ খবৰ ল'বলৈ গতিকে ইয়াতে যিহেতু এজন সাধাৰণ কাৰ্যকৰ্তা এটাক নিঃসংগভাৱে যেনে হত্যা কৰিছে তেতিয়া উচিত তদন্ত হ'ব লাগে আৰু দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থাৰ কাৰণে আমি প্ৰশাসনৰ ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ আৰু লগতে ইতিমধ্যে আমি গম পাইছোঁ কেইবাজনক সন্দেহ আটক কৰিছে আৰু দুইজনো তেনেকৈ আছে বুলি জানিব পাৰিম ইতিমধ্যে প্ৰশাসনে যথেষ্টখিনি তৎপৰতাৰ ব্যৱস্থা লৈছেগৈ এইটো হৈছে তেওঁৰ যিটো ভিডিঅ' আছিলে এই ঘটনাৰ তেওঁৰ মৃতদেহ উদ্ধাৰৰ পূৰ্বে নিশাৰ ভাগত তেওঁলোকে যেতিয়া ভোজ ভাত একেলগে খাইছিলে তেতিয়া আনন্দ স্ফূৰ্তিৰ মাজেৰে তেওঁ এটা ফেচবুক লাইভ কৰিছিল আমি লাইভটো পুৰা শুনাইছোঁ ৰ'ব এয়া দেখিবলৈ পোৱা গৈছে ইয়াত এই যেতিয়া তেওঁ লাইভটো দি আছিলে সেই সময়তে এজনে তোক চাই আছোঁ ৰ বুলিও কৈছিলে বুলি কিছু গোটেই কথাখিনি আচলতে অকণমান মনোযোগেৰে কোৱা হৈছে যি কথা ইতিমধ্যে চোৱা হৈছে যি কথা ইতিমধ্যে জিলা বিজেপি গৰাকী সভাপতি অসীম দাসে ইতিমধ্যে জনাইছে তুষাৰ হাজৰিকা আছে আমাৰ সৈতে সংযুক্ত হৈ তুষাৰ সন্দেহৰ আৱৰ্তত আছে গোটেই ঘটনাটো এইটো হৈছে তেওঁৰ ফেচবুক লাইভটো তেওঁলোকে আনন্দ স্ফূৰ্তিৰ মাজেৰে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাইছিল তাৰপিছতে তেওঁৰ পুৱাৰ ভাগত পুৱা 9টাত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে গতিকে সন্দেহৰ আৱৰ্তত আছে এই গোটেই যিখিনি তাত তেওঁৰ বন্ধু আছে তেওঁলোকক নিশ্চয় সোধা পোছা কৰা হৈ আছে গতিকে এতিয়া কিবা খবৰ আহিছে নেকি হয় পাপৰি আচলতে আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছিলোঁ আৰু আৰক্ষীয়ে ইতিমধ্যে কৈছে যে কালি বিয়লিৰ ভাগৰ পৰা যোন ব্যক্তি এই নবীনৰ সংস্পৰ্শলৈ আহিছিল বা নবীনৰ লগত যোগাযোগ আছিলে তেওঁলোক সকলোকে আচলতে আৰক্ষীয়ে সন্দেহৰ চকুৰে চাইছে আৰু সকলোকে সোধা পোছা কৰা হ'ব এই মুহূৰ্তলৈকে মই ইতিমধ্যে উল্লেখ কৰিছোঁ 5গৰাকী ব্যক্তিক সোধ পোছাৰ বাবে আটক কৰিছে আৰু এই আটক কৰা সংখ্যা হয়তো নিশাৰ ভাগলৈ বৃদ্ধি হ'ব পাৰে কাৰণ সকলোকে সোধ পোছ আৰক্ষীয়ে চলাব যাৰ লগত আচলতে এই তেওঁলোকৰ নবীনৰ লগত যাৰ কালি দিনটোত যোগাযোগ হৈছিলে আৰু ইতিমধ্যে আপুনি এটা ভিডিঅ' ইতিমধ্যে দেখাইছে সেই ভিডিঅ'টো স্পষ্টভাৱে দেখা পোৱা গৈছে যে এজন ব্যক্তিয়ে চাই ল'ম বুলি ভাবুকি দিয়া আৰু সেই কথা ইতিমধ্যে জিলা বিজেপি সভাপতিগৰাকীয়েও আমাক জনাইছে গতিকতে সমগ্ৰ ঘটনাটো যে আচলতে হত্যাকাণ্ড সেই কথা প্ৰায় নিশ্চিত হৈছে আৰু আৰক্ষীয়ে আচলতে কোনে এই ঘটনা সংঘটিত কৰিছে সেই তাক আচলতে এতিয়া বিচাৰি উলিয়াতহে ব্যস্ত হৈ পৰিছে মই কৈছোঁ 5জনক ইতিমধ্যে আটক কৰা হৈছে আৰু এই আটক কৰা সংখ্যা আৰু বৃদ্ধি পাব বুলি আৰক্ষীয়ে জনাইছে কাৰণ যদিহে আৰক্ষী কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰে যে কোনে এই ঘটনা সংঘটিত কৰিলে তেনেহ'লে আটক কৰা সংখ্যা বৃদ্ধি পাব কাৰণ কালিৰ দিনটো তেওঁ বহু লোকৰ লগত যোগাযোগ কৰিছিলে সেই সকলোকে সোধা পোছা কৰিব কি কাৰণেনো এই হত্যাকাণ্ড সংঘটিত কৰিলে তাৰ সেয়াও আচলতে আৰক্ষীয়ে উলিয়াব গতিকতে নিশাৰ ভাগলৈ স্পষ্ট হৈ পৰিছেনে হয় নিশ্চিতভাৱে দেহত যিহেতু আঘাতৰ চিন আছে আৰু স্থানীয় ৰাইজক সেই সন্দেহ কৰিছে যে এইটো এটা হত্যাকাণ্ডৰ ঘটনা হ'ব কাৰণ চাহ বাগিচা এখনৰ মাজত এনেধৰণে এটা মৃতদেহ পৰি থকাটো আচলতে এক চাঞ্চল্যকৰ ঘটনা কাৰণ ধন্যবাদ জনাইছোঁ তুষাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে দক্ষিণ কামৰূপৰ গড়ৰ খেলিয়াপাৰাত ব্ৰহ্মপুত্ৰ কলা কৃষ্টি সংঘৰ ভোগালী বিহুত পুনে পুনে যা উদযাপন সমিতিৰ সভাপতি মিলন দাস ডাঙৰীয়া শ্ৰী হেমেন দাস ডাঙৰীয়া খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আয়ুক্ত আনন্দ দাস ডাঙৰীয়া গুৱাহাটী জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি মহোদয়কে আদি কৰি আজি ইয়াত উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই আপোনাক লোক সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা যাচিছোঁ আজি ৰাতিপুৱা আমি সকলোৱে মেজিত অগ্নি সংযোগ কৰি অগ্নি দেৱতাক সকলোৰে কুশল মংগলৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ
অগ্নিৰ পোহৰে আমাৰ সকলোৰে জীৱন আলোকিত কৰক অগ্নিৰ পোহৰে অমংগল অসুয়াক আঁতৰাই লৈ যাওক আৰু আমাৰ অসমখন আকৌ এবাৰ আলোকময় হৈ পৰক তাকে মই পৰম পিতাৰ ওচৰত কামনা কৰিছো আজি ৰাতিপুৱা মই ৰাণী চাপৰিলৈ গৈছিলো আৰু ৰাণী চাপৰিত প্ৰায় 2-2.5 ঘণ্টা সময় থাকি কৃষক ৰাইজৰ অভাৱ অভিযোগৰ বুজ লৈছো আৰু মোক দিয়া স্মাৰক পত্ৰখনত কৃষক ৰাইজৰ অভাৱ অভিযোগৰ কথা উল্লেখ কৰা হৈছে মই এই অভাৱ অভিযোগ বিশেষকৈ মাটিৰ পট্টা হওক সৰুকৈ ৰাণী চাপৰিলৈ যাব পৰা দলঙৰ ব্যৱস্থা কৰিব পাৰি নেকি এই গোটেইবোৰ বিষয় মই পৰীক্ষা কৰি চাম আৰু এটা সমাধান সূত্ৰ উলিয়াবৰ বাবে চেষ্টা কৰিম লগতে ৰাণী চাপৰি আমাৰ সোলাৰ পাৱাৰৰ ওপৰত চলে কিন্তু তাত যদি আমি নিয়মীয়া বিদ্যুৎ লৈ যাব পাৰো তেতিয়ালে ৰাইজৰ বহুত অভাৱ অভিযোগ দূৰ হ'ব তাৰ বিষয়েও মই চেষ্টা কৰি চাম কি পৰিবেশ আছে কাৰিকৰীভাৱে কৰিব পাৰি নোৱাৰি গোটেইখিনি মই চাই পেলাই আপোনালোকক নিশ্চিতভাৱে জনাম তাৰ উপৰিও আপোনালোকে ইয়াত যে স্মাৰক পত্ৰ দিছে যে চিটি বাছ সেৱা সম্প্ৰসাৰণ হ'ব লাগে নামঘৰৰ উন্নতি হ'ব লাগে এই গোটেইবিলাক মই যিমানখিনি পাৰো আপোনালোকক ঠিক কৰি দিম তাৰ উপৰিও আমাৰ ব্ৰহ্মপুত্ৰ কলা কৃষ্টি সংঘটোক ধুনীয়াকৈ বনাই দিয়াৰ কথা কৈছে সেই কামটো মই নিশ্চয় আপোনালোকক কৰি দিম মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই আজি মই গাড়ীগাঁও সদিলাপুৰ কেইবাটাও জাগাত কেইবাখনো সভা ৰাখিছো মই অহা যোৱা কৰি আছো আৰু অহা যোৱা কৰি থাকিম যোগাযোগ সম্পূৰ্ণৰূপে থাকিব আৰু আপোনালোকে মোক যিখিনি দাবী দিছে সেইখিনিও মই খুব ধুনীয়াকৈ কৰি দিম আপোনালোকে চিন্তা কৰিব নালাগে মই সুন্দৰভাৱে কামখিনি কৰি দিম আকৌ এবাৰ মই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আৰু আপোনালোকক মই কথা দিছো যে নলা নৰ্দমাকে ধৰি এই অঞ্চলটোৰ যিমান অভাৱ অভিযোগ আছে পৰ্যায়ক্ৰমে মই সকলোখিনি দূৰ কৰাৰ বাবে চেষ্টা কৰিম যাতে ৰাইজৰ অভাৱ অভিযোগবোৰো সময়ৰ লগত নোহোৱা হৈ গৈ থাকে মই পুনৰ এবাৰ আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো জয় হিন্দ বন্দে মাতৰম ইনকলাব জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় আজিৰ এই সভাত উপস্থিত সমূহ ৰাইজলৈ ব্ৰহ্মপুত্ৰ কলা ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে নিজৰ সমষ্টিত উপস্থিত হয় ধাৰাপুৰৰ ব্ৰহ্মপুত্ৰত নৌকা ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰণিহিলিৰ ৰাণী চাপৰি শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভু ও শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষক ৰাইজৰ সৈতে মুখ্যমন্ত্ৰীয়ে পুৱাৰ জলপানো গ্ৰহণ কৰে তেওঁলোকে জৈৱিক পদ্ধতিৰে গোটেই পাচলি খেতি কৰে এটা ভাল দিক যে আপোনালোকেও প্ৰচাৰ কৰিব তেওঁলোকে কেঁচু সাৰতে গোটেই খেতিটো কৰে গতিকে আপোনালোকে প্ৰচাৰ কৰিব তেওঁলোকে যাতে ভাল বজাৰো পায় আৰু আগবাঢ়ি যাব পাৰে
আপুনি যেহেতু পত্তাৰ কথা উল্লেখ কৰিছে আমি দি দিম 2-3 মাহৰ ভিতৰত দি দিব পাৰিম চাপৰি পত্তাসমূহ পত্তা পাই আৰু এটা তেওঁলোকে উত্থাপন কৰিছে যে সোলাৰ চিষ্টেম তেওঁলোকক লাগে দাবী কৰিছে আপোনাৰ মই চাইছোঁ সোলাৰো আৰু লগত ৰেগুলাৰ ইলেক্ট্ৰিচিটিও দিব পাৰি নেকি মই অলপ আলোচনা কৰি চাওঁ ঠিক হয় দেৰগাঁৱত পাৰিবাৰিক কন্দলৰ ভয়ানক পৰিণতি পুত্ৰৰ চোকাঅস্ত্ৰৰ আক্ৰমণত মৃত্যু হয় পিতৃ নিহত লোকজনৰ নাম হৈছে তিলেশ্বৰ গগৈ লোকজনৰ পুত্ৰ সুৰেন গগৈ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অভিযোগ অনুসৰি অবৈধ চুলাই মদ তৈয়াৰৰ সৈতে জড়িত আছিল নিহত তিলেশ্বৰ গগৈ মদৰ বাবে প্ৰায় পৰিয়ালৰ সৈতে লোকজনৰ সংঘাত হৈছিল সুমনি গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সুৰেন গগৈ দেৰগাঁও ৰাংঢালীৰ সমীপৰ থলকিয়াত এই ঘটনা সংঘটিত হৈছে পাৰিবাৰিক কন্দলৰ ভয়ানক পৰিণতি পুত্ৰৰ চোকাঅস্ত্ৰৰ ঘাপত মৃত্যু হয় পিতৃৰ মৃত্যু হৈছে নিহত লোকজনৰ নাম হৈছে তিলেশ্বৰ গগৈ ফোন মাৰিছে ভণ্টিয়ে ফোন মাৰিছে দেউতাক বোলে আমাৰ ডাঙৰটো বোলে কাটিলে কি নাম ডাঙৰটোৰ নাম সুৰেন গগৈ তাৰপিছত মোক সুধিছে তই ক'ত আছ মই বোলো বাতিবে আছো এই ভণ্টি ঘৰ পৰা লগত আৰু এজন ল'ৰা এটা গৈছিলে তাৰ বাইকত গৈছিলোঁ মোৰ বাইকখন লাইট নগলো দেখি তাৰপৰা এই তাক থৈ পেলাই মই বাঢ়ি আহিছোঁ বোলে এই দেউতাক কাটিলে আহি পাইছোহি দেউতা নাই গোটেই ঘটনাবিলাক মদৰ বাবে হৈছে আৰু গোটেই পৰিৱেশটোৱে আছিলে মদৰ ঘাটি তাত ডাঙৰ ডাঙৰ বটুৱা তাত মদ বনাই থকা বটুৱা আৰু সেই মানুহজনে অকলে থাকে তাতে মদ বনাই মদ বিক্ৰী কৰে আৰু এই সুমনি আৰক্ষী থানাৰ অন্তৰ্গত অৰ্থাৎ দেৰগাঁও থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত এতিয়াও বিভিন্ন ঠাইত মদ বিক্ৰী কৰি আছে আৰু প্ৰশাসন ব্যৰ্থ হৈছে প্ৰশাসনৰ বিভিন্ন বুজাবুজিতে আজি মদ চলি আছে নে এক্সাইজৰ বুজাবুজিত চলি আছে এইটো সকলোৱে বুজি পায় কিন্তু মদ যদি বন্ধ নকৰে মদৰ ঘাটিবিলাক যদি উচ্ছেদ নকৰে কিন্তু এনেকুৱা ঘটনাবিলাক পুনৰাবৃত্তি হৈ থাকিব সমাজৰ পৰা আমি প্ৰশাসনক আহ্বান জনাম যে কঠোৰভাৱে এই অঞ্চলত গঢ় লৈ উঠা প্ৰত্যেকটো মদৰ ঘাটি বন্ধ কৰিব লাগে উৰুকাৰ নিশা চৰাইদেউ জিলাৰ লাকুৱাৰ ONGC GGSNত সৃষ্টি হৈ উত্তপ্ত পৰিস্থিতি দুজন স্থানীয় লোকক বন্দুক টোৱাই হত্যাৰ ভাবুকি দিয়ে এটা ড্ৰুবিটৰ দলে এখন স্কৰ্পিঅ বাহনত মাৰণাস্ত্ৰ সহ আহে ড্ৰুবিটৰ দলটো ৰখাই থোৱা এখন মালবাহী ট্ৰাক বলপূৰ্বকভাৱে চলাই নিবলৈ ধমক দিয়ে দলটোৱে আনকি ৰঞ্জিত ভূমিজ আৰু বিপুল টাছা নামৰ লোক দুজনক প্ৰহাৰো কৰে পিছত স্থানীয় লোক দুজনক 1 লাখ টকা দাবী কৰে ডকাইতৰ দলটোৱে আক্ৰান্ত লোক দুজনৰ চিঞৰ বাখৰ কৰাত ঘটনাস্থলী এৰি পলায়ন কৰে ডকাইতৰ দলটোৱে যিজন মানে পলা ক্ৰাছ কৰ তেওঁলোকৰ লগত আৰু 10জন 11জন আনিয়া মানে দলটা আহিছিলে গাড়ী এখন স্কৰ্পিঅ এখন লৈ পেলাই নতুন যিখন স্কৰ্পিঅ আছে তেওঁ সেই স্কৰ্পিঅ মানে কি স্কৰ্পিঅখন লৈ অহাৰ পিছত মানে কি আমি অহাৰ পিছত তেওঁক দেখিলোঁ দেখি পেলাই মানে গম পালোঁ যে মানে কি তেওঁ আহি ইয়াত যিখন আমাৰ মানে বস্তু নিয়ে ট্ৰেলাৰ এখন আছিলে তেওঁ চালক বুলি মানে আমাৰ গাঁৱৰ স্থানীয় বাসিন্দা দুজনক মানে ডিঙি চেপা দি পেলাই মানে দম দি আছিলে যে তেওঁলোকক কৈছে যে বোলে গাড়ীখন মানে গাড়ীখন তোমালোকে আগলৈ লৈ যোৱা বুলি তেওঁলোকে কৈছে যে আমি অলৰেডি মানে যে গাড়ী ড্ৰাইভাৰ নহয় আমি গাঁৱৰ মানুহ হয় তেওঁলোকে বিশ্বাসেই কৰা নাই যে মানে আমি গাঁৱৰ মানুহ হয় বুলি সেই তেনেকৈ হোৱাত মানে কি গাঁৱৰ ৰাইজে মানে সকলোৱে ওলাই আহিলে চিঞৰ বাখৰ লগাৰ পিছত ওলাই অহাৰ পিছত মানে কি তেওঁ গোটেই আমি আৱৰি ধৰিলোঁ তেওঁলোকৰ যিটো বাহিনী আছিলে বাকীখিনি যিখিনি আছিলে পলালে গাড়ীখন লৈ পেলাই বাকী দুজন পলা ক্ৰাছ কৰোঁ আৰু তেওঁলোকৰ লগত আৰু এজন আছিলে সেইজনক আমি চিনি নাপাওঁ কোন হয় আৰু ইফালে মৰিয়নিৰ চেলেংহাট বাইলুং গাঁৱত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে নিজৰ ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছে মুনুকন বৰা ফুকনৰ মৃতদেহ স্বামীয়ে মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট আৰক্ষীয়ে ইতিমধ্যে স্বামী পলা ফুকনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে মহাকুম্ভ মেলাৰ আজি দ্বিতীয়টো দিন মহাকুম্ভৰ আৰম্ভণিৰ পূৰ্বৰে পৰা প্ৰয়াগৰাজ লোকাৰণ্য হৈ পৰিছে মেলা আৰম্ভণিৰ পিছত ভক্তৰ সমাগম দুগুণে বৃদ্ধি পাইছে সোমবাৰে মহাকুম্ভ মেলাৰ আৰম্ভণিৰ দিনাই ত্ৰিবেণী সংগমত 1 কোটিৰো অধিক লোকে অমৃত স্নানত ভাগ লয় আজিও অভিলেখ সংখ্যক ভক্তই স্নান কৰিবলৈ সাজু হৈছে পুৱাৰ স্নান কৰিবলৈ ওলাই আহে অগণন নাগা বাবাই দৃশ্য দেখুৱাইছো আৰু এই সন্দৰ্ভত আগবঢ়াম আমাৰ সাংবাদিক নীলোৎপল বৰাৰ প্ৰতিবেদন মহাকুম্ভত স্নান কৰিবলৈ অসমৰ পৰা বহু লোক আহিছে আমাৰ লগত আমি পুনৰ এগৰাকী অসমৰ মহিলাক পাইছো বাইদেউ ক'ৰ পৰা আহিছে আমি অসম তিনিচুকীয়া জিলা হিজিগুৰিৰ পৰা কেতিয়া আহিলে কালি আহিছো আজি ৰাতিপুৱা আহি পাইছো ৰাজধানীত আহিলো আজি ৰাতিপুৱা আহি কিনে পাইলো আৰু এইটো কি হোটেল বুক কৰিলো ৰুমৰ পৰা আকৌ গা চা ধুই কিনে ইয়াত আহিলো
আপোনালোকে আজি এতিয়া ঘূৰি যাব নে থাকিব না আজি ৰুমত থাকিম তাৰ পাছতে কালি আকৌ যাম কালি আকৌ অযোধ্যা কালি অযোধ্যা আমি এতিয়া আপোনাৰ আছো এই যে জৈন মন্দিৰত তিনিচুকীয়াৰ পৰা আহিলো হিজুগুৰি নিউ তিনিচুকীয়া এই গায়ো আছে সেইজন আমাৰে সেই ৰেলত চাকৰি কৰে সেইজনে ৰিটায়াৰ হ'ল তিনিটা ল'ৰাই এই যে বহি আছে যে এগৰাকী অসমৰ পৰা অহা ব্যক্তি বৰ্তমান তেওঁ এয়া আজি তিনিচুকীয়াৰ পৰা আহিছে আহি পেলাই তেওঁলোকে স্নান কৰিলে আৰু স্নান কৰিব ইয়াৰ পৰা অযোধ্যালৈ যাব অযোধ্যাত গৈ তেওঁলোকে তাত পুনৰ দৰ্শন কৰিব আৰু কৰি পেলাই ঘূৰি যাব মই দেখুৱাইছোঁ সেইদৰে বৰ্তমান দেখুৱাইছোঁ ডিঙিত গামোচা লৈ অসমৰ পৰা আমি অহা 4গৰাকী ব্যক্তিক পাইছোঁ আৰু এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যথেষ্ট লোক আহিছে অসমৰ পৰা আহিছে বিভিন্ন স্থানৰ পৰা আহিছে আৰু বিদেশৰ পৰা অহা আমি বহু পৰ্যটকক লগ পাইছোঁ তেওঁলোকক আমি দেখুৱাইছোঁ যে সনাতনী সংস্কৃতিৰ প্ৰতি কিদৰে আকৰ্ষিত হৈছে আৰু এয়া আমি দেখুৱাইছোঁ বৰ্তমান এয়া আৰু মই দেখুৱাইছোঁ বৰ্তমান এইদৰে কুম্ভ মেলাস্থলীত দেশ বিদেশৰ বিভিন্ন ভক্তই আহি পেলাই আজি পুৱাই স্নান কৰিছে মকৰ সংক্ৰান্তিত আৰু তেওঁলোকৰ পুণ্য অৰ্জনৰ যি বিশ্বাস সেই বিশ্বাসৰ বাবে তেওঁলোকে আহি পেলাই ইয়াত এনেদৰে সমবেত হৈছেহি আৰু এয়া আমি যি 4 নম্বৰ ছেক্টৰৰ পৰা দেখুৱাইছোঁ 4 নম্বৰ ছেক্টৰত পুৱাই দেখিবলৈ পোৱা গৈছে এইদৰে যথেষ্ট সংখ্যক লোকে আহি পেলাই ভিৰ কৰিছেহি আৰু কুম্ভ মেলাত সেই স্নান কৰিছে এনেধৰণে দেশ বিদেশৰ ভিন্ন প্ৰান্তৰ লাখ লাখ লোকৰ সমাগমেৰে এতিয়া উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ ভৰি পৰিছে মহাকুম্ভ মেলাক লৈ উখল মাখল হৈ পৰিছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ দেওবাৰে নিশাৰ ভাগতো প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগম আলোকেৰে উজ্বলি উঠিল গংগাৰ পাৰত হাজাৰ হাজাৰ আলোকেৰে উজ্বলি উঠিল নৈ পাৰ কুম্ভ মেলাত সন্ধ্যা আৰতিৰ দৃশ্য সকলোকে পুলকিত কৰিছে প্ৰয়াগৰাজত ৪৫ দিন ধৰি চলিবলগীয়া মহাকুম্ভ মেলাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে মহাকুম্ভ মেলা স্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে কেইবা তৰপীয়া সুৰক্ষা বেষ্টনীৰে মন্দিৰ আখাৰাকে ধৰি সমগ্ৰ কুম্ভ মেলাস্থলী ঘেৰি ৰাখিছে পানীৰ তলত ড্ৰোন কেমেৰা সংস্থাপন ভিন্ন স্থানত এআই কেমেৰা সংস্থাপনেৰে মেলাস্থলীৰ প্ৰতিটো কোণতে নিৰাপত্তাৰক্ষীয়ে চকু ৰাখিছে প্ৰতিবাৰ বছৰৰ অন্তৰে অন্তৰে মহাকুম্ভ মেলা অনুষ্ঠিত হয় এইবাৰৰ কুম্ভ মেলাত প্ৰায় ৪৫ কোটি লোকৰ সমাগমৰ সম্ভাৱনা আছে আৰু পুনৰ বিহুৰ খবৰ মাঘ বিহুৰ পুৱাই কলিয়াবৰত দেখা গ'ল ২৫জনীয়া ফ্ৰান্সৰ এটা পৰ্যটকৰ দলক ফ্ৰান্সৰ পৰ্যটকে উত্তাপ ল'লে মেজি জুই কলিয়াবৰৰ উলুৱনি গাঁৱত বিদেশী পৰ্যটকক লৈ দেখা গ'ল উথপ থপ পৰিৱেশ গাঁওখনত পুৱাই উপস্থিত হৈ পৰ্যটকৰ দলটোৱে গাঁওখন পৰিদৰ্শন কৰি গ্ৰাম্য পৰিৱেশ উপভোগ কৰে ভেলাঘৰ দৰ্শন কৰে মেজি জ্বলোৱা উপভোগ কৰে বিহু পিঠা পনাৰ সোৱাদো লয় বিদেশী পৰ্যটকৰ দলটোৱে মেজিৰ জুই উত্তাপ লোৱাৰ লগতে গাঁৱৰ ৰাইজলৈ বিদেশী মুদ্ৰাসহ ৫,০০০ টকাৰ বৰঙণি আগবঢ়ায় গাঁওবাসীৰ সৈতে বিহু নাচি আপ্লুত হয় পৰ্যটকৰ দলটো লগত অনা কেমেৰাটোৰে অসমীয়া গ্ৰাম্য জীৱনৰ কেইবাখনো ছবি ধৰি ৰাখিলে পৰ্যটকৰ দলটোৱে আনহাতে ফ্ৰান্সৰ পৰ্যটকৰ দলটো কাষতে পাই চেলফি ল'লে গাঁওবাসীয়ে Brahmaputra, and we are here for 2 weeks. And we are very lucky because we are enjoying now Assam region, of course, but also Bihu. And we are very lucky because we are here on the good day, in the good moment, in the good place. And for us, it's a completely different culture connected with nature, with people. And maybe in Europe, we must also enjoy things like that. And we forgot a little bit that. So for us, it's a huge privilege to be here and to enjoy Bihu. We have 25 people from France, from Belgium, from Luxembourg traveling here, and we are very lucky. And we come not to enjoy Bihu, but fortunately we are here in the good moment, in the good place to enjoy a little bit of your culture and to enjoy Bihu. ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো মাঘ বিহুৰ আনন্দ তেজপুৰৰ মিলনপুৰ শইকীয়া চুবুৰীত পুৱাই মেজি প্ৰজ্বলন কৰে সমাজৰ পৰা অসূয়া অপ্ৰীতি নাশ হোৱাৰ কামনাৰে অগ্নি দেৱতাৰ ওচৰত সেৱা লয় ৰাইজে হেমন্ত নাথৰ প্ৰতিবেদন আগবঢ়াম হয় মেজিৰ জুয়ে নাশ কৰক সমাজৰ অসূয়া অপ্ৰীতি সকলোৰে মংগল কামনা কৰি এনেদৰে দেখা পোৱা গৈছে আজি এই পুৱা এয়া মেজি দাহন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আমি দেখুৱাইছোঁ তেজপুৰৰ মিলনপুৰ শইকীয়া চুবুৰীত আৰু ৰাজহুৱাভাৱে ভোজ ভাত খোৱাৰ অন্তত
এনেদৰে এই যি মেজি ঘৰ সেই মেজি ঘৰ ৰাইজে পৰম্পৰাগত নীতি নিয়ম এনেদৰে দাহন কৰা পৰিলক্ষিত হৈছে আৰু গায়ন বায়ন সমন্বিত এই মুহূৰ্তত আমি দেখুৱাইছোঁ সকলোৱে এই মেজি দাহন প্ৰক্ৰিয়াত ভাগ লৈছে আৰু সকলোৱে আশা কৰিছে পৰম্পৰাগত সেই নীতি অনুসৰি কিয়নো মেজি জ্বলোৱাৰ যি প্ৰথা বা নিয়ম সেয়া এনেদৰে উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ অন্তত আজি দাহন প্ৰক্ৰিয়া এনেদৰে কৰা হয় আৰু এই মুহূৰ্তত দেখুৱাইছোঁ আমি এয়া প্ৰজ্বলিত হৈ উঠিছে মেজি আৰু এই মুহূৰ্তত দেখুৱাইছোঁ আমি গায়ন বায়ন সমন্বিত এনেদৰে সকলো মিলনটোৰ সৈতে ৰাইজ ওলাই আহিছে আৰু এই মেজি দাহন প্ৰক্ৰিয়া আৰু সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাইছোঁ আৰু গাঁওখনৰ যিহেতু লোক আছে আমি তেওঁলোকৰ পৰা এই মুহূৰ্তত প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম আৰু কেনে সহযোগীয়ে দেখুৱাই আছে যিহেতু মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ কি ক'ব এই যি জুই উত্তাপ সমাজৰ হয় আজি ভোগালী বিহু এই ভোগালী বিহুতে আমি গোটেই ৰাইজ ভোট খাওঁ আৰু এই যে জুই দেখিছে মেজিৰ জুয়ে এই মেজিৰ জুয়ে আচলতে গোটেই সমাজখনক নিকা কৰিবৰ কাৰণে এই মেজিৰ জুইৰ যি উত্তাপ সেই উত্তাপে আচলতে সকলোকে নিকা কৰিবৰ কাৰণে এই পৰম্পৰাটো আচলতে ধৰ্মীয় হিচাপে বৰ্তমান সময়লৈকে চলি আহিছে আৰু ভৱিষ্যতলৈকো ই থাকি যাব। নিশ্চিতভাৱে যিহেতু আমি দেখুৱাইছোঁ তেজপুৰৰ এই মিলনপুৰ শইকীয়া চুবুৰীৰ পৰা পৰিৱেশ আৰু এনেদৰে দেখা পোৱা গৈছে আজি এই যি মেজি দাহনৰ পিছতেই আৰম্ভ হ'ব ভোগৰ উৎসৱ ভোগালী আৰু সকলো যিহেতু আজি এই বিহু সময়ছোৱাতে ব্যস্ত থকা পৰিলক্ষিত হ'ব আৰু এই মুহূৰ্তত আমি যিহেতু দেখুৱাইছোঁ এয়া গায়ন বায়নৰ সৈতে এক পৰিৱেশ আৰু এনেদৰে দেখা পোৱা গৈছে আজিৰ দিনটোত ৰাজ্যৰ সৰ্বত্ৰ ভোগালীৰ বিহু আৰম্ভ হৈছে এই মেজি দাহন প্ৰক্ৰিয়াৰ পিছত আৰু সময় হৈছে বাণিজ্যিক বিৰতি।